প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, ইয়াত আছে 15 কিলো কলডিলৰ আচাৰ। কলডিলৰ আচাৰ বহু দিনলৈ কেনেধৰণে সংৰক্ষণ কৰিব পাৰিব তাকে এটা ভিডিঅ' বনাই আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমতে জনাওঁ যে কোনো কলৰ কলডিলৰে আচাৰ বনাব পাৰে। বহুতে মোক সুধি থাকে কি কলৰ কলডিল আচাৰ বনাব পাৰি। মই আপোনালোকক জনাওঁ যে কোনো কলৰে কলডিল আচাৰ বনাব পাৰি। এইকেইটা হৈছে জাহাজী কল, লগতে চেনি কল আৰু কাঁচকল, এইবিলাক কলৰ কলডিল। লগতে এটা ভীমকলো আছে বাৰু। যেই নহওক আপোনালোকক দেখুৱাইছোঁ। এইকেইটা চব সৰু সৰু চাইজৰ দেখিছেই। ইয়াত 22টা কলডিল আছে। গোটেইখিনি প্ৰথমতে চাফ চিকুণকৈ ধুই লৈ মিহি মিহিকৈ কাটি ল'ম। বাকীখিনি আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই যাব, সকলোখিনি দেখিবলৈ পাব। লগতে মই অলপ সৰহকৈ বনাইছোঁ যিহেতু মোৰ হোটেল আছে। এয়া চাওকচোন, সৰু সৰুকৈ কাটি ল'লোঁ, মানে মিহি মিহিকৈ কাটি লৈ এটা ডাঙৰ গামলা লৈছোঁ। কিমানখিনি হৈছে আপোনালোকে লক্ষ্য কৰিছেনে? এতিয়া মই অলপমান নিমখ দিছোঁ। এই নিমখখিনি ধৰক নিদিলেও হয়, দিলে ভাল আৰু বেছি চাফা হ'ব, যিহেতু সকলো কলডিলতে আঠা ওলায় আৰু মই যিখিনি লৈছোঁ বেছি আঠা ওলায়। এইটো হাফ বইল কৰিলে হয়, মানে বেছি একেবাৰে সিজাই পেলাব নালাগে। ইতিমধ্যে আমাৰ হাফ বইল হৈ গ'ল। এতিয়া লাহেকৈ এখন চালনীত, মানে বৰ ডাঙৰ চালনীখন আছে, তাতে মানে এতিয়া এইটো পানীটো টুকি ল'ম। বান্ধৱীসকল, এনেধৰণে এইটো আমাৰ ফুটা দেই, মানে ভাত কাঢ়া হয়। এয়া চাওক, এতিয়া আমি একদম টুকি আছোঁ। মানে হাফ বইল কৰি এনেধৰণে টুকি দিব লাগে পানীটো। বইল কৰাৰ পাছত মই 3 ঘণ্টাৰ বাবে এনেধৰণে থৈ দিলোঁ। জোকাৰি জোকাৰি পানীখিনি সম্পূৰ্ণ নিগৰাই ল'লোঁ, মানে শুকুৱাই ল'লোঁ। মছলা কি কি ব্যৱহাৰ কৰিছোঁ চাওক। চফ, ধনিয়া গুটি, বগা সৰিয়হ, জিৰা, আদা, নহৰু, এইখিনি মই এনেই মানে এটা খুন্দনাত থেতেলিয়াই লৈছোঁ। এইখিনি ৰুকনিত ৰুকি লৈছোঁ। আদা আৰু নহৰু অলপ বেছি বেছিকৈ দিছোঁ। এয়া এইখিনি মই সকলোখিনি 100 গ্ৰাম লৈছোঁ। অকণমান সময় ৰ'দতো দি দিলোঁ, সেয়েহে ক'লা ক'লা পৰিলে। কিন্তু এটা বস্তু মই ব্যৱহাৰ কৰিম, ক'লা ক'লাটো নাইকিয়া হৈ যাব। এইফালে আকৌ ডাঙৰ কেৰাহী এটা পাতি লৈছোঁ, ইয়াতে বনাম মানে, সেয়েহে মছলাখিনি অকণমান গৰম কৰি লৈছোঁ। এয়া মন কৰকচোন। এতিয়া আকৌ শুকান জলকীয়া, পাঁচফোৰণ, লগতে ধৰক আজৱাইন কেইটামান, তেজপাত দুখিলামান এনেধৰণে লৈ, তেল আছে ইয়াত 2 লিটাৰ। যিহেতু কেৰাহীটো যথেষ্ট ডাঙৰ, এইখিনি মই ফোৰণ দিবলৈ লৈছোঁ। মানে আদা আৰু নহৰুখিনি ঢালি দিছোঁ। কিয় কওকচোন, আদা নহৰু যথেষ্ট পানী আছে, পানী থাকিলে যিকোনো আচাৰে বেয়া হৈ যাব। সেয়েহে আদা নহৰুখিনি তেলতে দি দিছোঁ। অকণমান সময় ভাজি ল'ম। অকণমান সময় মানে ধৰক 2-3 মিনিটমান ভাজি ল'ম আৰু তেতিয়া পানীটোও শুকাই যাব আৰু এটা ধুনীয়া ধুনীয়া গোন্ধ আহিব। এনেকুৱাতে এৰি দিলোঁ এইখিনি বইল কৰি ৰখা কলডিলখিনি। চব কিমানখিনি কলডিল দেখিছে। সম্পূৰ্ণ গোটেইখিনি যেতিয়া মই বনাই কৰি জুখিছোঁ 15 কিলো ওলালে। আৰু বিয়া এখনত অৰ্ডাৰো আছে, লগতে আমাৰ হোটেলতো খাব। আৰু মই দেখিছোঁ হোটেলৰ আগফালে আচাৰখিনি ধুনীয়াকৈ সজাই থৈ দিওঁ, ৰ'দতো দিওঁ আৰু তাৰ পৰাই বিকি থাকোঁ। সেয়েহে অলপ বেছিকৈ বনাওঁ। ধৰক কোনোবাই আধা কিলো, কোনোবাই 1 কিলো এনেকৈ লয়। আৰু এয়া চাওক, অলপ ৰেড চিলি আৰু হালধি পাউডাৰ, মানে এইখিনি মই জোখমতে দিছোঁ। আপোনালোকেও সেই নিজৰ সোৱাদ অনুসৰি বা ৰঙৰ অনুমান কৰি তেনেধৰণে দিব। আৰু মই জুইতে বনাইছোঁ, বহুত বেছিকৈ বনাইছোঁ, সেয়েহে ইমান ডাঙৰ চৌকাতে বনাইছোঁ। এয়া আৰু এতিয়া তেলত দিয়াৰ পাছত খুব ধুনীয়াকৈ 5 মিনিটমান ভাজি দিব। কিয় কওকচোন, ইয়াত অলপ অলপ যদি পানী আছে, গোটেই পানীখিনি ধুনু ধুনুকৈ শুকাই যাব। এয়া আকৌ পকা জলকীয়া। জলকীয়া আমাৰ বহুত বহুত অনা থাকে, আপোনালোকে নিশ্চয় কেতিয়াবা দেখিছে। পকা জলকীয়াখিনিও ইয়াতে মিশ্ৰণ কৰি দিলোঁ। কাটি কাটি দিয়া নাই, খুন্দিও দিয়া নাই, কাৰণ ইয়াত ভাজি দিয়াৰ লগে লগে পকা জলকীয়া সুন্দৰকৈ মিহি হৈ যাব, গলি যাব। সেয়েহে এইফালে মন কৰক, সোৱাদ অনুসৰি দিছোঁ নিমখ। নিমখটো অকণমান চোকা হ'লেও একো দিগদাৰ নাই বাৰু। আচাৰ যিহেতু অকণমান চোকা চোকা হ'লেহে ভাল লাগে, নহয়নে বাৰু?
নিজেই লৰোৱা কৰোৱা নাই, মই কেমেৰাহে ধৰি আছোঁ। কিয় কওকচোন, ইমান বেছিকৈ আছে মানে লৰাবলৈ, আৰু জুইত বিশেষকৈ বৰ আহুকাল হয়, সেয়েহে ল'ৰা এটা সহায় লৈছোঁ। তাক কৈছোঁ একদম এনেকৈ লৰা বোলো। বন্ধু বান্ধৱীসকল, এতিয়া যে আমি নিমখ দিলোঁ, এই নিমখ দিয়াৰ পাছত আৰু 5 মিনিটমান ভাজি দিব। তেতিয়া এই অলপ অলপ যে পানী ওলাইছে, এয়া চাওক, এইয়া পানীটো শুকাই যাব। তাৰ পাছতে আৰু এটা বস্তু যোগ কৰিব লাগিব। সেইটো বস্তু যোগ কৰিলে ভিনেগাৰ নিদিলেও হয়। সেইটো কি বস্তু আপোনালোকে চাই থাকক, দেখুৱাই আছোঁ। সেইটো বস্তু হৈছে এয়া বাঁহগাজ। মই ধুনীয়াকৈ মানে বাঁহগাজ থৈ দিওঁ যে, সেয়েহে জোখমতে অলপ দিছোঁ আৰু। ইয়াত এতিয়া বহুত আছে, দেখিছা নাই? মই 1 কেজি মানে যোগ কৰি দিছোঁ বাঁহগাজ। এতিয়া ভিনেগাৰ ব্যৱহাৰ নকৰিলেও আচাৰখিনি বহু দিনলৈ সুন্দৰ হৈ থাকিব। ইয়াত আপোনালোকে তেতেলী পানী দিব পাৰে, ভিনেগাৰো যোগ কৰিব পাৰে, নহ'লে বাঁহগাজ যোগ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এটা কথা লক্ষ্য কৰক, ইয়াত আমি বনাই আছিলোঁ, এতিয়া এইটো চাওক, এইটো মানে জুই নাই ইয়াত, সেয়েহে ইয়ালৈ লৈ আহিলোঁ। এতিয়া অলপ মানে লৰফৰ কৰিলোঁ আৰু। এতিয়া এটা বস্তু মিশ্ৰণ কৰিম, সেইটো হৈছে এইয়া মানে এই মছলাখিনি অকণমান গৰম কৰি ধৰক এই মোটামুটি মানে গোটা গোটাকৈ পিহি লৈছোঁ আৰু বাছ। এই মছলাখিনি মানে লাষ্টত দিব লাগে, তেতিয়া ধুনীয়া ধুনীয়া গোন্ধাই থাকিব। এতিয়াও একদম মাংস মাংস লাগিছে বোলে। আমাৰ ল'ৰা বোলে ইয়াকে দিছোঁ, দেখিছ নাই? কেনেকুৱা লাগিছে? মাংস 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 চেন আহি গৈছে বোলে, ই কৈছে। এনেও কলডিল বাৰু বৰ ধুনীয়া এটা গোন্ধাই, ভাল লাগে। ইতিমধ্যে কলডিলৰ আচাৰখিনি হৈ গ'ল। এনেধৰণে ৰাতিটো থৈ দিম। তাৰপাছত এটা ভাল মানে চাফা চিকুণ মানে চিচাৰৰ হ'লে বেছি ভাল, আৰু চিচাৰ নহ'লেও প্লাষ্টিক হ'লেও ডাঙৰ এটা কণ্টেনাৰত ভৰাই থ'ম। ইয়াৰ পৰাই বিকিমো, লগতে যাৰ যাৰ অৰ্ডাৰ লৈছিলোঁ তেওঁলোককো দিম, লগতে আপোনালোকৰ লগতো এনেধৰণে শ্বেয়াৰ কৰিলোঁ। সেয়েহে আপোনালোকে আজি ভিডিঅ'টো চাই কেনে পালে জনাব। বহুতে অনুৰোধ কৰি আছিলে, কলডিলৰ আচাৰ বিচাৰি আছিলে, বনাই ধুনীয়াকৈ দেখুৱাই দিলোঁ। যদি কোনোবাই নতুনকৈ চাই আছে, চেনেলটি ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম।